হয় নিশ্চয়কৈ চাওক চৰকাৰ আহিল চৰকাৰ গ'ল কিন্তু উন্নয়ন নহ'ল ডিব্ৰুগড় চহৰৰ উপকণ্ঠ ৰজাভেটা পঞ্চায়তৰ বিশেষ এটা বাট পথ বিশেষকৈ উল্লেখ কৰিব লাগিব মোৰ সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক দৃশ্য এজাক বৰষুণ দিলেই বোকাময়াৰ পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় এয়া হৈছে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিৰ ৰজাভেটা গাঁও পঞ্চায়তৰ দৃশ্য এয়া ৰজাভেটা গাঁও পঞ্চায়তৰ বিশেষ এটা ৭ নং ৱাৰ্ডৰ যি দৃশ্য দেখুৱাইছো প্ৰথম খবৰৰ দৰ্শকসকলে ইতিমধ্যে দেখিবলৈ পাইছে আৰু এই আচলতে বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে কেৱল মাত্ৰ এজাক বৰষুণ দিলেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে এগৰাকী মহিলাই যিহেতু এই অঞ্চলৰ সকলো আচলতে স্থানীয় ৰাইজ ওলাই আহিছে তেওঁলোকে চৰকাৰ যাতে দৃষ্টিগোচৰ হয় তাৰ এক পদক্ষেপ তেওঁলোকে লৈছে আৰু বিশেষকৈ উল্লেখ কৰিব লাগিব আচলতে বিশেষকৈ চাৰিটাকৈ কাৰ্যকাল শাসনৰ গাদীত বহি থকা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ কিন্তু এই অঞ্চলৰ বাট পথসমূহ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ বৰ্তমানলৈকে দৃষ্টি পৰা নাই যাৰ ফলত এতিয়া জমৰ যাতনাত ভুগিবলগীয়া হৈছে এই ৰজাভেটা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথছোৱাৰ ৰাইজে বিশেষকৈ শিক্ষানুষ্ঠান আছে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই পথেৰে অহা যোৱা কৰে ৰোগী আচলতে এখন এম্বুলেন্স আহিবলৈ যেতিয়া ৰোগী হয় এখন এম্বুলেন্স আহিবলৈ আচলতে অসুবিধাৰ সৃষ্টি হয় যাৰ ফলত কিন্তু এক বোকাময় পৰিৱেশৰ সৃষ্টি হৈ পৰিছে স্থানীয় ৰাইজ আছে মই আপোনালোকৰ ওচৰলৈ আহিছো কি ক'ব আচলতে এই পথছোৱাৰ যি পৰিৱেশ এক জমৰ যাতনাত ভুগিবলগীয়া হৈছে বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে কি ক'ব এই ৰাস্তাটো মানে আমাৰ বহুত মানে কষ্ট হৈছে ল'ৰা ছোৱালী স্কুলটো ওচৰতে স্কুলৰ ল'ৰা ছোৱালী অনা মেলা বহুত কষ্ট হৈছে আৰু মানুহবোৰৰ মানে কি ৰাতিপুৱা ওলাই আহে হাজিৰা কৰিবলৈও বা ব্যৱসায় কৰিবলৈ এইটো ৰাস্তাই গাড়ী ঘোঁৰা লৈ আহে আৰু বহুত কষ্ট হৈছে আৰু এইটো আমাৰ যেতিয়া ইলেকশ্যন হয় নহয় বিধায়কে আহি কয় যে এইটো প্ৰথম আমি এইটো ৰাস্তাই বনাই দিম বুলি কৈছিলে প্ৰতিশ্ৰুতি দিছিলে তেওঁ অকণমান আগতে আমাৰ মিটিং হৈছিলে তেতিয়াই কৈছিলে তেওঁ কিন্তু আজিলৈকে এই ৰাস্তাটো আমাক বনাই দিয়া নাই হয় আচলতে যি ৰজাভেটা গাঁও পঞ্চায়তৰ সভাপতি আছিলে সঞ্জীৱ হাজৰিকা তেওঁ ক'তা এতিয়ালৈকে আমাক একো কোৱাই নাই ৰাস্তাটোৰ বিষয়ে নিশ্চয়কৈ আৰু বিশেষকৈ এই এনেদৰেই আচলতে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে আপোনাৰ চলাই আহিছো কি ক'ব আচলতে পথৰ উন্নয়নৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আচলতে কি ক'ব যি বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে উন্নয়ন দেখিছে আপোনালোকৰ আচলতে ভিজুৱেলে ক'বই কেনেধৰণৰ উন্নয়ন হৈছে আজিৰ যুগৰ চৰকাৰে আচলতে উন্নয়নৰ কথা কয় কিন্তু আমাৰ এই গাঁওচোৱা কেনেধৰণৰ উন্নয়ন হৈছে সকলো অসমবাসী ৰাইজে বুজি উঠিবই যে বোকাময় পৰিৱেশ আজি কিছুদিনৰ পৰা আমি এনেধৰণৰ বোকাময় পৰিৱেশৰ ওপৰতে আমি অহা যোৱা কৰি আছো যিখিনি কালি এজন আলহী আহিছিলে আলহীজনে এই বোকাতে পৰি মেলি তেখেতে দুখ পাইছে বুলি আমি গম পাইছো ইতিমধ্যে আৰু এই ৰাস্তাটোত আচলতে আজি 5 বছৰৰ পৰা কোনো ধৰণৰ চৰকাৰে ব্যৱস্থা লোৱাই নাই আমাৰ নিচেই কাষতে আমাৰ গাঁৱৰে ব্যক্তি হয় তেখেত হৈছে সঞ্জীৱ হাজৰিকা ডাঙৰীয়া তেখেত প্ৰাক্তন সভাপতি হয় ৰজাভেটা গাঁও পঞ্চায়তৰ কিন্তু তেখেতৰ নিজৰ গাঁৱতে আচলতে এনেধৰণৰ যি দুৰৱস্থা যি ৰাস্তাৰ দুৰৱস্থা সেই ৰাস্তাৰ দুৰৱস্থা কিন্তু আজি পৰ্যন্তলৈকে কোনো ধৰণৰ তেখেতলোকে উন্নয়ন কৰি দিয়া নাই নিশ্চয়কৈ এনেদৰে উল্লেখ কৰিব লাগিব আচলতে যি সময়ত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে বিভিন্ন ধৰণৰ উন্নয়নৰ শ্লোগান গাইছে কিন্তু তেনে সময়ছোৱাতে এনেধৰণৰ পথৰ দুৰৱস্থা কিন্তু আচলতে চকু কপালত তুলিছে সচেতন ৰাইজক মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আচলতে এই ক্ষেত্ৰত যিহেতু ওচৰতে নিশ্চয় কাষতে এখন শিক্ষানুষ্ঠান আছে শতাধিক ছাত্ৰ ছাত্ৰীয়ে পথৰে অহা যোৱা কৰে কি ক'ব হয় চাওক এইটো ৰাস্তাৰ বিষয়ে আপোনালোকে দেখাইছে আৰু স্থানীয় ৰাইজে এই বিষয়ে অৱগত কৰিছে আপোনালোকক কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি এই চৰকাৰখনক আমি সকীয়াই দিছো যাতে যিবোৰ ৰাস্তা ঘাটৰ যিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি অৱহেলা সৃষ্টি কৰিছে এই অৱহেলাই কিন্তু মানুহক শংকিত কৰিছে আৰু এই ৰাস্তা দিয়ে আপোনালোকে দেখিছে যে ইয়াত স্কুললৈ অহা যি ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীবোৰ কি ধৰণে আহিব পাৰিব চাওক এইটো আপোনাৰ 2 কিলোমিটাৰ সম্ভৱ 2 কিলোমিটাৰ ওপৰত হ'ব আৰু এই ৰাস্তাটো আপোনালোকে জানিছে যে এই গাঁওখনত যদি কাৰোবাৰ যদি বেমাৰ আজাৰ হয় ইয়াত এম্বুলেন্স সোমোৱাৰো তেনেকুৱা সুবিধা নাই আৰু এই ক্ষেত্ৰত আমি চৰকাৰক কৈছো যে এই ৰাস্তাটো যিটো জৰাজীৰ্ণ হৈ আছে এই ৰাস্তাটো নিৰ্মাণ কৰি দিবৰ বাবে আমি অনুৰোধ জনাইছো চাওক আপোনালোকে দেখি আছে ৰাস্তাটোৰ দুৰৱস্থা যিটো আজি আমি আমাৰ যুৱ ছাত্ৰ পৰিষদৰ পৰা এই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছো যে এই ডিব্ৰুগড় সমষ্টিৰ নিচেই কাষতে থকা আমাৰ MLA বিধায়ক ডাঙৰীয়া আৰু এই বৰপথাৰ নিচিনা বৃহৎ অঞ্চলত বিজেপি দলৰ নেতাৰে ভৰপূৰ হৈ থকা অৱস্থাতো
এই ৰাস্তাটোৰ যে এনেকুৱা দুৰৱস্থা হৈছে, এয়া বহুত মানে বেয়া লগা কথা। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান জনাইছোঁ MLA ডাঙৰীয়াক তথা বিজেপিৰ মন্ত্ৰী নেতাক যে অতি শীঘ্ৰে এই ৰাস্তাটোৰ মেৰামতি কৰি সুচল ব্যৱস্থা কৰিব লাগে। নিশ্চয়কৈ যিহেতু নিচে কাষত এখন শিক্ষানুষ্ঠান আছে, যদি সম্ভৱ হয় কেমেৰাত দেখুৱাব। আচলতে এই শিক্ষানুষ্ঠানত হ'লে এই পথছোৱাৰে শতাধিক ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। আচলতে বিভিন্ন ধৰণৰ ৰোগীয়া আচলতে তেওঁলোক যদি এই পথেৰে অহা যোৱা কৰে, আৰু বিশেষকৈ এনেদৰে উল্লেখ কৰিব লাগিব যিহেতু নেকি বিশেষকৈ যি সময়ত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে, চৰকাৰী পক্ষই বিভিন্ন ধৰণৰ উন্নয়নৰ শ্লোগান গাইছে, উন্নয়নৰ আচলতে তেওঁলোকে উদঙাই নিছে উন্নয়নসমূহ। কিন্তু এনেধৰণৰ আচলতে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিৰ এই ৰজাভেটা গাঁও পঞ্চায়তৰ দৃশ্য কিন্তু বৰ্তমান সকলোৰে দৃষ্টি কপালত ৰাখিছে। বিশেষকৈ এই এনেধৰণৰ আচলতে যি সময়ত আচলতে 4টাকৈ শাসনৰ গাদীত বহি থকা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে আচলতে এই পথছোৱা উন্নয়নৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে দৃষ্টি পৰা নাই বুলি ইতিমধ্যে অভিযোগ উত্থাপিত কৰিছে। তেওঁ যি প্ৰতিশ্ৰুতি দিছিল, নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি বৰ্তমান ফুটুকাৰ ফেনতহে পৰিণত হোৱাৰ বৰ্তমান অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। এই দৃশ্য দেখাৰ পিছত, এই প্ৰতিবেদন দেখাৰ পিছত চৰকাৰী পক্ষই হওক অৰ্থাৎ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকীয়ে হওক কেনেদৰে আচলতে ব্যৱস্থা গ্ৰহণ কৰে এই পথছোৱা উন্নয়নৰ ক্ষেত্ৰত, সেয়াই হ'ব লক্ষণীয়।